প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই দায়িত্ব লোৱাৰ পিছত এইখন 11 সংখ্যক বাজেট আৰু 11 সংখ্যক বাজেট সকলো দিশৰ পৰাই এখন জনমুখী আৰু বিকশিত ভাৰতৰ আকাংক্ষিত বাজেট হিচাপে ইতিমধ্যেই দেশৰ সৰ্বস্তৰৰ জনগণে এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। আজি ভাৰতবৰ্ষই আজি বিশ্ব অৰ্থনীতিত 11th পজিশন আছিলে 2013-14ত আৰু তাৰ পৰা 5th পজিশনলৈকে আজি আমি আহিবলৈ সক্ষম হৈছোঁ আৰু আমাৰ সকলোৰে আশা 2025ৰ শেষত আমি 4th পজিশনলৈকে আহিব পাৰিম এই বছৰৰ ভিতৰতে। That is the success story of the Modi government in center. 4th পজিশনত এতিয়া ব্ৰিটেইন আছে, যিয়ে আমাক 150 বছৰ শাসন কৰিছিল ভাৰতবৰ্ষক, আৰু এই 25 বছৰত আমি ব্ৰিটেইনক পিছ পেলাই আমি 4th পজিশন নিশ্চিতভাৱে পোৱাৰ দিশত আমি আগবাঢ়িছোঁ। তো এইবাৰ both ইনডাইৰেক্ট টেক্সৰ পৰাও মানুহক যথেষ্টখিনি সকাহ দিয়া হৈছে আৰু ইনকাম টেক্স ডাইৰেক্ট টেক্সৰ পৰাও মানুহক সকাহ দিয়া হৈছে। গতিকে 12 লাখ টকা, আজি আমাৰ দৰমহা 1 লাখ, সাংসদৰ দৰমহা 1 লাখ, 1 লাখ টকা আমি দৰমহা পাওঁ। আমিও এইবাৰ টেক্স দিব নালাগে। প্ৰথমবাৰ আমি সাংসদে যোৱা 2 বাৰ আমি টেক্স দি আছিলোঁ, আমাৰ কাৰণেতো ভাল হৈছে, আমিও এইবাৰ টেক্স দিব নালাগে, কাৰণ 12 লাখ টকা আমাৰ টেক্স। 13-14 বাজেটত 2.5 লাখ টকালৈকে কৰ ৰেহাই দিয়াৰ ব্যৱস্থা আছে। 2.5 লাখ টকা, আজিৰ পৰা 10 বছৰ আগৰ কথা কৈছোঁ। কিন্তু আজি আমাৰ চৰকাৰ অহাৰ পিছত এই যিটো আমাৰ বিৰুদ্ধে এটা নেৰেটিভ সৃষ্টি কৰিব বিচাৰে বিজেপি এণ্টি মিডল ক্লাছ, বিজেপি এণ্টি মানে আমাৰ মানে মধ্যম বৰ্গ, তেওঁলোকৰ চিন্তা নকৰে, সেই নেৰেটিভটো যে ফলছ, সেই নেৰেটিভটো যে এটা প্লেন নেৰেটিভ, সেইটোকো আমি আজি তাক নস্যাৎ কৰিছোঁ, বানচাল কৰিছোঁ আমাৰ বাজেটখনৰ জৰিয়তে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।